নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু এই মুহূৰ্তত লৈ আহিছো আন এক খবৰ কৰোনাৰ ভ্যাকচিন দ্বিতীয় ডজ ললেও কিন্তু কৰোনাৰ ডেল্টা ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে আমি লৈ আহিছো এই মুহূৰ্তত হে বিশেষ খবৰটি কৰোনাৰ ভ্যাকচিন সন্দৰ্ভত দ্বিতীয় পালি ডজ ললেও সংক্ৰমিত হ'ব পাৰে কোভিশিল্ড কোভাক্সিন ললেও সংক্ৰমণ ঘটাব পাৰে কৰোনাৰ ডেল্টা ষ্ট্ৰেইনে কৰোনাৰ ডেল্টা ষ্ট্ৰেইন সংক্ৰান্তত এইমছৰ গৱেষকৰ এই দাবী নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ গৱেষকসকলেও একেই দাবী কৰিছে সংস্থা দুটাই এই গৱেষণাৰ বাবে মুঠ 63 জন লোকৰ নমুনা সংগ্ৰহ কৰিছিল ইয়াৰে 10 জনে কোভিশিল্ড আৰু 53 জনে কোভাক্সিনৰ ড'জ গ্ৰহণ কৰিছিল তাৰে ভিতৰত আকৌ 36 জনে ভ্যাকচিনৰ দুয়োটা ড'জ লৈছিল গৱেষণাত দুটা ড'জ লোৱা 60% দেহত ডেল্টা ষ্ট্ৰেইন পোৱা গৈছে এই ড'জ নিয়াৰ পাছত 76.9% শৰীৰত ডেল্টা ষ্ট্ৰেইন পোৱা গৈছে অৱশ্যে এই পৰ্যবেক্ষণৰ বিশদ তথা চূড়ান্ত অধ্যয়ন কৰা হোৱা নাই ডেল্টা ষ্ট্ৰেইনৰ বাবে দেশত আৰম্ভ হৈছে কৰোনা সংক্ৰমণৰ দ্বিতীয় ঢৌ B1617.2 ভেৰিয়েণ্টক বিশ্ব স্বাস্থ্য সংস্থাই ডেল্টা নামেৰে নামাকৰণ কৰিছিল ভাৰতত প্ৰথম পোৱা গৈছিল এই B.1617.2 ভেৰিয়েণ্ট কৰোনাৰ এই শক্তিশালী ভেৰিয়েণ্টৰ প্ৰথম সন্ধান পোৱা গৈছিল বিগত বছৰৰ অক্টোবৰ মাহতে গৱেষণা অনুসৰি এই ষ্ট্ৰেইনটোৱে আন ষ্ট্ৰেইনতকৈ দ্ৰুতভাৱে সংক্ৰমণ ঘটাব পাৰে কোভিডৰ সংক্ৰমণ দেশ তথা ৰাজ্যজুৰি অব্যাহত আছে যদিও বা হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণে কিন্তু তাৰ মাজতে এইমছৰ গৱেষকে আন এটা দাবী কৰিছে তেওঁলোকে কৈছে যে ভ্যাকচিনৰ দুটা ড'জ ললেও সংক্ৰমণ ঘটাব পাৰে কৰোনাৰ ডেল্টা ষ্ট্ৰেইনে আমি জনাই আছো ঈশা নিউজৰ প্ৰতিগৰাকী দৰ্শকক এক ভ্যাকচিন সন্দৰ্ভত খবৰ কিন্তু আতংকিত নহব আমাৰ খবৰ যেহেতু আমি সঠিক আৰু শুদ্ধ ৰূপত খবৰ জনোৱাটো উচিত তাৰ বাবে আমি যিসমূহ খবৰ ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হৈছে বা আমি কিছু তথ্য পাবলৈ সক্ষম হৈছো এই ক্ষেত্ৰত আৰু তাৰ সন্দৰ্ভতে এই বাতৰি যুগুত কৰা হৈছে কিন্তু আতংকিত খবৰ বাবে নহয় সাৱধানতা অৱলম্বন কৰিবৰ বাবেহে আমাৰ এই বাতৰি বা খবৰ সম্প্ৰচাৰ কৰাৰ উদ্দেশ্য ভ্যাকচিনৰ দুয়োটা ড'জ লোৱাৰ পাছতো হ'ব পাৰে সংক্ৰমণ কৰোনাৰ ডেল্টা ষ্ট্ৰেইন সংক্ৰান্তত এইমছৰ গৱেষকে এই দাবী কৰিছে কোভিশিল্ড কোভাক্সিন ললেও সংক্ৰমণ ঘটাব পাৰে কৰোনাৰ ডেল্টা ষ্ট্ৰেইনে অৱশ্যে এই কথা কিন্তু এই সংক্ৰান্তত এইমছৰ গৱেষকে যি দাবী কৰিছে নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ গৱেষকসকলেও কিন্তু একেটাই দাবী কৰিছে অৰ্থাৎ দুটা ফালৰ পৰা যি এই তথ্য আহিছে এই সংক্ৰান্তত ডেল্টা ষ্ট্ৰেইন সংক্ৰান্তত গতিকে সকলোৱে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী হ'ব সংস্থা দুটাই এই গৱেষণাৰ বাবে মুঠ 36 জন লোকৰ নমুনা সংগ্ৰহ কৰিছিল অৰ্থাৎ 36 জন লোকৰ তথ্য বা নমুনা সংগ্ৰহ কৰিছিল ইয়াৰে 10 জনে কোভিশিল্ড আৰু 53 জনে কোভাক্সিনৰ ড'জ গ্ৰহণ কৰিছিল তাৰ ভিতৰত 36 জনেই ভ্যাকচিনৰ দুয়োটা ড'জ লৈছিল আপোনালোকে ভালদৰে মন কৰিব সংস্থা দুটা হেয়া হৈছে এইমছৰ গৱেষক লগতে নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ গৱেষক এই দুয়োটা সংস্থাৰ গৱেষকে তেওঁলোকে মুঠ 36 জন লোকৰ নমুনা লৈছিল ৰিচাৰ্চ কৰিবৰ বাবে অৰ্থাৎ গৱেষণা কৰিবৰ বাবে 10 জনে লৈছিল কোভিশিল্ড 63 জনৰ 10 জনে কোভিশিল্ড থাকিল 53 জন কিন্তু এটা কথা যে 53 জনে বাকি কোভাক্সিনৰ ড'জ গ্ৰহণ কৰিছিল তাৰ ভিতৰত আকৌ 36 জনে ভ্যাকচিনৰ দুয়োটা ড'জ লৈছিল অৰ্থাৎ এই 63 জনৰ ভিতৰত 10 জনে কোভিশিল্ড 53 জনে কোভাক্সিন লৈছিল কিন্তু তাৰে ভিতৰত 36 জনে আকৌ ভ্যাকচিনৰ দুয়োটা ড'জ লৈছিল আৰু গৱেষণাত দুটা ড'জ লোৱা 60% দেহতে ডেল্টা ষ্ট্ৰেইন পোৱা গৈছে যি 36 জনে দুটা ড'জ লৈছিল তাৰে 60% লোকৰ দেহত ডেল্টা ষ্ট্ৰেইন পোৱা গৈছে এটা ড'জ নিয়াৰ পাছত 76.9% শৰীৰত ডেল্টা ষ্ট্ৰেইন পোৱা গৈছে আৰু এই পৰ্যবেক্ষণ অৱশ্যে বিশদ তথা চূড়ান্ত অধ্যয়ন কৰা হোৱা নাই ডেল্টা ষ্ট্ৰেইনৰ বাবে দেশত আৰম্ভ হৈছে কৰোনা সংক্ৰমণৰ দ্বিতীয় ঢৌ B1617
টু ভেৰিয়েণ্টক বিশ্ব স্বাস্থ্য সংস্থাই যিহেতু ডেল্টা নামেৰে নামাকৰণ কৰিছিল আৰু ভাৰতত প্ৰথম পোৱা গৈছিল এই ভেৰিয়েণ্টটো বিগত বৰ্ষৰ অক্টোবৰ মাহত। গৱেষণা অনুসৰি এই ষ্ট্ৰেইনটোৱে আন ষ্ট্ৰেইনতকৈ দ্ৰুতভাৱে সংক্ৰমণ ঘটাব পাৰে। অৱশ্যে এই ক্ষেত্ৰত আপুনি চিন্তিত নহয়, অধিক সতৰ্কহে হওক যাতে ভেকচিন ল'লেও আপুনি সুস্থ হৈ থাকে। এয়া দুটাকৈ সংস্থাৰ গৱেষকৰ মতে তেওঁলোকে দিয়া তথ্যহে। আৰু আতংকিত হোৱাৰ অৱশ্যে প্ৰয়োজন নাই, কেৱল সাৱধানতা অৱলম্বনেই হ'ব। কোভিডক আৰু কৰোনাৰ দ্বিতীয় যি ঢৌ আৰু ডেল্টা ষ্ট্ৰেইনক প্ৰতিহত কৰাৰ ক্ষেত্ৰত সাৱধানতা, সজাগ সচেতনতা আৰু কোভিড ভেকচিনেই লোৱাটো বা গ্ৰহণ কৰাটোৱেই সহায়ক হ'ব কৰোনাক প্ৰতিহত কৰাৰ ক্ষেত্ৰত।